এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ছাত্ৰ সমাজৰ বিক্ষোভ জ্বলিয়াই আছে বাংলাদেশ আৰু অধিক অৱনতি ঘটিছে বাংলাদেশৰ পৰিস্থিতি ছাত্ৰ সমাজৰ প্ৰতিবাদত জ্বলিছে চুবুৰীয়া দেশখন অৰ্থাৎ বাংলাদেশ শনিবাৰে মাছনিশা পৰ্যন্ত ছাত্ৰ বিক্ষোভত 114 জনৰ মৃত্যুৰ খবৰ আহি পৰিছে সান্ধ্য আইনৰ মাজতেই শনিবাৰে বাংলাদেশত 7 জন নিহত হৈছে আৰু পৰিস্থিতি অধিক জটিল হোৱাত অধিক কঠোৰ হৈছে শেখ হাসিনা সরকার সমগ্র বাংলাদেশতে দেখা মাত্রই গুলিওয়ার নির্দেশ জারি করেছে বাংলাদেশ সরকারে আর শুক্রবারে নিশা পরিস্থিতি নিয়ন্ত্রণের বাবে জারি করা হয়েছে সান্ধ্য আইন শনিবারের দিনত 2 ঘণ্টার বাবে সান্ধ্য আইন শিথিল করে সরকারে আর বাংলাদেশের রাজপথত এতিয়া চলিছে কেবল সেনার ট্যাঙ্ক আজি বাংলাদেশের শীর্ষ ন্যায়ালয়ত সংরক্ষণ সন্দর্ভত শুনানি আৰু উচ্চ ন্যায়ালয়ৰ ৰায় বাতিলৰ বাবে বাংলাদেশ চৰকাৰে জনাব আবেদন আৰু বাংলাদেশৰ পৰিস্থিতিৰ মাজতে ভাৰতৰ পৰা যোৱা শিক্ষাৰ্থীৰ মাজত লাগিছে এতিয়া হাহাকাৰ ছাত্ৰ বিক্ষোভত অগ্নিগৰ্ভ বাংলাদেশৰ পৰা উভতিছে বহু শিক্ষাৰ্থী ইতিমধ্যে প্ৰায় 1000 শিক্ষাৰ্থী বাংলাদেশৰ পৰা ভাৰতত আহি উপস্থিত হৈছে আৰু ভাৰতীয় শিক্ষাৰ্থীসকলক ঘূৰাই আনিবলৈ নতুন দিল্লীৰ বিশেষ উদ্যোগ বিদেশ মন্ত্ৰালয়ৰ তথ্য মতে 778 শিক্ষাৰ্থী স্থলপথেৰে উভতিছে ভাৰতলৈ আৰু অসম মেঘালয় ত্ৰিপুৰা পশ্চিমবংগ সীমান্তৰে উপস্থিত হৈছে শিক্ষাৰ্থীসকল আৰু চট্টগ্ৰাম আৰু ঢাকা বিমানবন্দৰৰ পৰা 200 শিক্ষাৰ্থী উপস্থিত বিমানেৰে এতিয়া বাংলাদেশৰ বিভিন্ন শিক্ষানুষ্ঠানত আবদ্ধ হৈ আছে 4000 শিক্ষাৰ্থী নেপাল আৰু ভূটানৰ অনুৰোধত দেশ দুখনৰ শিক্ষাৰ্থীক ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈ আছে আৰু সীমান্তৰ ইমিগ্ৰেশ্যন চেকপোষ্ট 24 ঘণ্টাই খোলা ৰখাৰ নিৰ্দেশ এবাৰ কেন্দ্ৰৰ আৰু অধিক অৱনতি ঘটিছে বাংলাদেশৰ পৰিস্থিতি ছাত্ৰ সমাজৰ প্ৰতিবাদত জ্বলিছে এতিয়া চুবুৰীয়া দেশ বাংলাদেশ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো প্ৰকাশ পালে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ তালিকা মুহূৰ্তৰ ভিতৰতে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই যদিহে আপুনি আবেদন কৰিছিল তেন্তে শীঘ্ৰেই তালিকাত চাই লওক আপোনাৰ নাম কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে ঘৰ লাভ কৰা হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা কিদৰে চাব তালিকাত নাম আহক সবিশেষ জানিলোঁ প্ৰথমে আপুনি গুগলত গৈ https://pmay.nic.in লিংকত আপুনি সাৰ্চ কৰিব লাগিব অৰ্থাৎ লিখি সাৰ্চ কৰি দিব লাগিব আৰু ইয়াৰ পিছতে হোম পেজত গৈ তলত থকা অফিচিয়েল ৱেবছাইটত আপুনি যাব লাগিব আৰু ইয়াৰ পিছতে আপুনি ষ্টক হোল্ডাৰ অপশ্যনত ক্লিক কৰক আৰু এই অপশ্যনত ক্লিক কৰাৰ পিছত বেনিফিচিয়াৰী অপশ্যনত আপুনি ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত যদিহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেন্তে আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়ক আৰু যদিহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই তেনেহ'লে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন আপুনি কৰি ল'ব লাগিব আৰু একেবাৰে শেষত আপোনাৰ ৰাজ্য জিলা ব্লক আৰু পঞ্চায়ত থাকিব আৰু বিপিএল নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতো ওলাব আপোনাৰ নাম সেই চৰকাৰী ঘৰৰ তালিকাত আৰু যদিহে আপুনি চাব বিচাৰিছে আপোনাৰ নাম আপুনি শীঘ্ৰেই চাই ল'ব পাৰিব এনেদৰে যদিহে আপোনাৰ এতিয়াও তালিকাত নাম অহা নাই তেন্তে আপুনি শীঘ্ৰেই কৰিব পাৰিব আবেদন আৰু ইয়াৰ বাবে আপোনাক লাগিব 10 বিধ নথি সেইসমূহ হৈছে আধাৰ কাৰ্ড পান কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ ঠিকনাৰ প্ৰমাণপত্ৰৰ লগতে ৰেচন কাৰ্ড আৰু বেংক একাউণ্ট মোবাইল নম্বৰ ভোটাৰ আইডি আৰু পাছপোৰ্ট সাইজ ফটো আপোনাৰ প্ৰয়োজন হ'ব আৰু এইসমূহ নথিৰ সৈতে আপুনি কৰিব লাগিব আবেদন আৰু প্ৰকাশ পালে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা আপুনি এতিয়াই চাব পাৰিব তালিকাত আপোনাৰ নাম এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো হাতত মাত্ৰ 5টা দিন মেট্ৰিক উত্তীৰ্ণ হাজাৰ শিক্ষাৰ্থীয়ে শীঘ্ৰে কৰক এই কাম অন্যথা বঞ্চিত হ'ব আনন্দৰাম বৰুৱা বঁটা লাভৰ পৰা শীঘ্ৰে আনন্দৰাম বঁটা লাভৰ বাবে আপুনি কৰক অনলাইনত আবেদন আৰু 75% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে শিক্ষাৰ্থীয়ে কৰিব পাৰিব এই আবেদন আৰু 26978 গৰাকী শিক্ষাৰ্থীয়ে কৰিব পাৰিব এই আবেদন আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 25 জুলাই 2024 অৰ্থাৎ আপোনাৰ হাতত মাত্ৰ আৰু 5টা দিন বাকী https://vidyarthi.co.in ARBS এই ৱেবছাইটত গৈ আপুনি কৰিব পাৰিব আবেদন আৰু আপোনাৰ হাতত মাত্ৰ 5টা দিন বাকী মেট্ৰিক উত্তীৰ্ণ হাজাৰ শিক্ষাৰ্থীয়ে শীঘ্ৰে কৰক আনন্দৰাম বৰুৱাৰ বাবে আবেদন অন্যথা
বঞ্চিত হ'ব আনন্দৰাম বৰুৱা বঁটা লাভৰ পৰা আৰু আপুনি শীঘ্ৰেই আনন্দৰাম বৰুৱা বঁটা লাভৰ বাবে কৰক অনলাইন আবেদন। আমি আকৌ জনাইছোঁ ৱেবছাইটটো https://vidyarthi.co.in ARBS এই লিংকত গৈ আপুনি কৰিব পাৰিব আবেদন। এই মুহূৰ্তত জনাইছোঁ আজিৰ ৪ৰ্থ নম্বৰ খবৰটো। দেশৰ ৰাজনীতিৰ এটা ডাঙৰ খবৰ। 2024 লোকসভা নিৰ্বাচনৰ পিছত সংকটত পৰিছে বিজেপি। এই সংকটত পুৰণি সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে বিজেপিয়ে, কিন্তু পাহৰি গৈছে সাম্প্ৰদায়িক ৰাজনীতিক বিফল কৰিছে দেশবাসীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মংগলসূত্ৰ ৰাজনীতিক বিফল কৰিছে জনতাই, আৰু এই মন্তব্য হৈছে সাংসদ গৌৰৱ গগৈৰ। দেশৰ জনতাই অযোধ্যা, বদ্ৰীনাথ, কেদাৰনাথত জয়ী কৰিছে ইণ্ডিয়া এলায়েন্সক, আৰু দেশৰ নৱপ্ৰজন্মই উত্তৰ প্ৰদেশ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক ৰাজনীতি পচন্দ নকৰে, আৰু এই কথা যিমান সোনকালে পাৰে বুজি লওক তেওঁলোকে। বিজেপিৰ অস্ত্ৰ হৈছে ভয় আৰু ভ্ৰম, আৰু দেশৰ জনতাই ধ্বংস কৰিব এই অস্ত্ৰ। এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।